Hello students, আজি ৰিজাল্ট দিলে গম পালাই আশা কৰো সকলো ৰিজাল্ট ভাল হৈছে ঠিক আছে কাৰোবাৰ ভবা মতে ৰিজাল্ট হৈছে কাৰোবাৰ ভবাতকৈ বেছি ভাল হৈছে কাৰোবাৰ ভবা মতে হোৱা নাই ভবাতকৈ বেছি বেয়া হৈছে গতিকে এতিয়া আমি সেইখিনি কথা চিন্তা নকৰি পেলাই কিয় এনেকুৱা হ'ল এবাৰ যেহেতু জানাই পাছিং যোনটো পাৰ্সেন্টেজ হয় আমাৰ 63.98% ঠিক আছে যোনটো আমাৰ পাছিং পাৰ্সেন্টেজ হয় HSLC যোৱাবাৰতকৈ এবাৰ পাছিং পাৰ্সেন্টেজ কিছু পৰিমাণে কমিছে বিশেষকৈ কিছুমান ডিস্ট্ৰিক্ট বিশেষকৈ চৰ অঞ্চলত থকা কিছুমান ডিস্ট্ৰিক্ট তোমালোকে দেখিছা আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া যোনটো আজি সংবাদমেল হ'ল সেই সংবাদমেলৰ জৰিয়তে তেওঁ কিছুমান কথা কৈছিল কেনেকৈ কিয় তেনেকুৱা হৈছে ঠিক আছে সেই কাৰণে তেওঁলোকে এবাৰ পৰা বহুত কিছুমান ব্যৱস্থা লৈছে যিবোৰ কলেজত ডিগ্ৰী কলেজত য'ত হাই সেকেন্ডাৰী নাই তাত এবাৰ পৰা 5 বছৰ নেক্সট 5 বছৰ কাৰণে মানে 100% কমপ্লিটলি আমাৰ এনইপি ইমপ্লিমেন্ট হোৱালৈকে 5 বছৰ সেই ডিগ্ৰী কলেজসমূহত হাই সেকেন্ডাৰী দিব বিশেষকৈ সায়েন্সটো তাৰ মানে এতিয়া তোমালোকে ধৰি লোৱা প্ৰতিখন কলেজতে তোমাৰ সায়েন্সটো অলমোস্ট থাকিবই সিনিয়ৰ সেকেন্ডাৰী কলেজে হওক বা গভৰ্ণমেন্ট কলেজে হওক যি কলেজে নহওক প্ৰতিটো কলেজত মানে 11 12 থাকিবই তোমাৰ আজিৰ পৰা ধৰি 2030 চনলৈকে এই 5 বছৰ তোমালোকৰ সায়েন্স সেকশনটো থাকিব গতিকে তোমালোকে সায়েন্সত যদি কোনবাই HSLC পাস কৰাৰ পিছত যদি কোনবাই সায়েন্সত পঢ়িম বুলি ভাবিছা বড় এটা প্ৰবলেম নহব এতিয়া মই ইয়াত কিছুমান ইম্পৰ্টেন্ট কথা কও ভিডিওটো ভালকে শুনিবা বহুত ইনফৰমেশন লৈ আনিছো পিছত তোমালোকক কামত দিব এতিয়া শুনিবা যিসকলে ভালকে পাস কৰিলা তেওঁলোকক বিশেষ কবলে নাই তেওঁলোকে এটা কাম কৰিবা যে আজি আবেলি 4টা বজাৰ পৰা দৰ্পণ পৰ্টেলটো খুল খাইছে এতিয়া আগতে কি হৈছিল আমি যেতিয়া আমি পঢ়ি থাকোতে তেতিয়া কোনো দৰ্পণ বা এনেকুৱা ধৰণৰ সমৰ্থ পৰ্টেল নাথাকে ঠিক আছে তেতিয়া আমি ধৰি লও কোনবা এখন কলেজত এডমিশন লব বিচাৰো আমাৰ ঘৰৰ পৰা অকমান আঁতৰত কলেজ নিবা তো সেই ডিস্ট্ৰিক্টলৈ যাব লাগে মানে ধৰি লও মই গোলাঘাটৰ মই যদি যোৰহাটৰ কোনবা এখন কলেজত মই বিচাৰো এডমিশন লবলৈ তো তালে যাব লাগিব মই শিৱসাগৰত যদি মই এডমিশন লব বিচাৰো শিৱসাগৰত যাব লাগিব এটসেট্ৰা এবাৰ যোৱা বছৰৰ পৰা বা তাৰ আগৰ বছৰৰ পৰা এই আমাৰ অসম গভৰ্ণমেণ্টে এটা সুবিধা কৰি দিছে যে যিজন ছাত্ৰ বা ছাত্ৰীয়ে যিখন তেওঁলোকৰ পাৰ্সেন্টেজ অনুসৰি তেওঁলোকে যোনখন কলেজত ভাবে যে ধৰি লওক কোনবা এজন ছাত্ৰ বা ছাত্ৰী 85% পালে এবাৰ এছএছএলসি তো তেওঁ ভাবিছে যে মই এখন ঘৰৰ ওচৰত নহয় অকমান ঘৰৰ বাহিৰতো বা বেলেগ এখন কলেজত বা বেলেগ এখন ইনষ্টিটিউটত মই এপ্লাই কৰিব বিচাৰো তেওঁ দৰ্পণ পৰ্টেলৰ জৰিয়তে সেই কলেজ বা অপচন বহুত আছে তুমি এটলিষ্ট 10খন কলেজ তুমি এপ্লাই কৰিব পাৰিবা সো আজিৰ পৰা দৰ্পণ পৰ্টেলটো ষ্টাৰ্ট হৈছে দৰ্পণ পৰ্টেলৰ লিংকটো মই তোমালোকক ডেসক্ৰিপচন দি দিম তোমাৰ ডেসক্ৰিপচনত দি দিম তোমালোকে লিংকটোত গৈ মেলি অকমান চাব পাৰিবা ঠিক আছে তুমি নিজৰ ইচ্ছামতে 10খন কলেজ চইচ কৰিব পাৰিবা তাৰপিছত তোমালোকৰ কাউন্সেলিং হ'ব সেই কাউন্সেলিংৰ মতে যদি তোমালোকৰ পাৰ্সেন্টেজৰ ক্ৰাইটেৰিয়াটো মিলে তেতিয়া তোমালোকে পাই যাবা সেই পাৰ্টিকুলাৰ কলেজখন ঠিক আছে মই লিংকটো দি দিম তোমালোকে লিংকত গৈ মেলি এই ওপেন পৰ্টেলত কি কলেজ অফাৰ কৰা হৈছে বা তোমালোকে ভাবি তোমালোকে যোনখন কলেজত এডমিশন লম বুলি ভাবিছা সেই কলেজখন আছে নে নাই তোমালোকে চেক কৰি চাব পাৰিবা ঠিক আছে এতিয়া কথাটো হ'ল কি এবাৰ প্ৰকৃততে গ্ৰেছ মাৰ্ক দিছে নে নাই চোৱা এবাৰ আজি তোমালোকৰ মাৰ্কশিটখন যোনখন তোমালোকৰ ৰোল নাম্বাৰ মাৰিবলৈ যোনখন মাৰ্কশিট ডাউনলোড কৰিলা সেইখনত কোনো ধৰণৰ গ্ৰেছৰ কথা উল্লেখ নাই ঠিক আছে এমসিকিউত এনেকৈ সেপাৰেট কে লিখা আছে যে যদি তোমাৰ 90 মাৰ্কস হয় ঠিক আছে তোমাৰ পেপাৰখনৰ যদি 90 মাৰ্কস হয় সৰি মই যদি এটা কথা কও টোটাল আমাৰ পেপাৰখন টোটাল কি থাকে 100 থাকে 100ৰ ভিতৰত IA মানে ইন্টাৰনেল অ্যাসেসমেন্ট 10 থাকে তাত কিমান পাসিং মাৰ্কস যিমান হয় 3 পালে পাস হয় ঠিক আছে 10ৰ ভিতৰত 3 পালে পাস তাৰপিছত তোমাৰ থিওৰি আছে কিমান থিওৰি আছে 45 মাৰ্কস থিওৰি ঠিক আছে আৰু এমসিকিউ কিমান আছে 45 মাৰ্কস তো থিওৰি 45ৰ ভিতৰত কিমান পাব লাগিব 30 পালে পাস আৰু ইয়াত 14 পালে পাস ঠিক আছে আৰু ইন্টাৰনেল অ্যাসেসমেন্টত 3 পালে পাস এটা কথাটো হ'ল কি এবাৰ কিহৰ কাৰণে ইমান বেছি সংখ্যক ল'ৰা ছোৱালী ফেল কৰিছে 63.98% তোমাৰ এবাৰ পাছিং ৰেট তাৰ কাৰণটো হৈছে কি প্ৰথম কথা গোটেইকিটা সাবজেক্টত সেই ষ্টুডেন্টজনে পাস কৰিব লাগিব গ্ৰেছ মাৰ্কস দিছে না ডেফিনেটলি গ্ৰেছ মাৰ্কস দিছে ইংলিশ হওক আসামিজ হওক জিএন হওক প্ৰতিটো সাবজেক্টত গ্ৰেছ মাৰ্কস দিয়াটো দিছে কিন্তু প্ৰবলেমটো কি হয় গ্ৰেছ মাৰ্কস পাবলে কাৰণে তোমাক জধামতে গ্ৰেছ মাৰ্কস দিব নিদিয়ে এয়া বহুত বেছি গ্ৰেছ মাৰ্কস দিয়া নাই আৰু তোমালোকে দেখিছা সোশ্যাল সায়েন্সত খুব কম সংখ্যক ল'ৰা ছোৱালী ফেল কৰিছে কাৰণ কেলে সোশ্যাল সায়েন্সত তোমালোকৰ মাৰ্কস মানে মই শুনাই নাই ফেল কৰা মই এতিয়ালৈকে শুনা নাই যাৰ মই ৰিজাল্ট বিলাক শুনিছো মানে তো
সেই ওচৰ পাজৰ স্কুল বিলাক বা জয় নহওক সোশ্যাল সায়েন্সত কোনো পাছ ফেইল কৰা ষ্টুডেন্ট মই শুনা নাই মানে সোশ্যাল সায়েন্সত তোমাৰ গ্ৰেছ মাৰ্কছ পাই অলপ বেছিকে দিছে কাৰণ পেপাৰখন অকমান কন্ট্ৰভাৰ্চিয়েল আছিলে যিয়ে নহওক লেটাৰ মাৰ্কছ নাপালো এটলিষ্ট পাছ কৰা মাৰ্কছ বা এটা সুইটেবল মাৰ্কছ এটা দিয়া হৈছে তাৰমানে ইয়াৰ পৰা তুমি গম পালা যে গ্ৰেছ মাৰ্কছটো দিছে ডেফিনেটলি গ্ৰেছ মাৰ্কছ দিছে এতিয়া তুমি গ্ৰেছ মাৰ্কছ তুমি কলেই গ্ৰেছ মাৰ্কছ নোপোৱা এতিয়া বহুত এনেকুৱা হ'ব লাগিব চোৱা তুমি যদি ফৰ এক্সাম্পল এমচিকিউ গ্ৰেছ দিয়া তোমাৰ কোনো প্ৰশ্নই নাহে কাৰণ যদি এমচিকিউ তুমি শুদ্ধ নকৰা কাৰণ চোৱা এমচিকিউ বুলি ক'লে কি অপশ্যন যি 4টা অপশ্যনৰ ভিতৰত কিবা এটা শুদ্ধ হ'ব লাগিব যদি 4টা অপশ্যনৰ ভিতৰত কিবা এটা শুদ্ধ মানে তোমাৰ এনসাৰ শুদ্ধ এমচিকিউত কোনো ধৰণৰ ষ্টেপ মাৰ্কিঙৰ সিস্টেম নাই তুমি এমচিকিউত কেতিয়াও গ্ৰেছ নোপোৱা ঠিক আছে সেইটো চবা এমচিকিউত তুমি গ্ৰেছ নোপোৱা তাৰমানে এমচিকিউ তুমি পাছ কৰিব লাগিব থিওৰিত তুমি চোৱা 13 পালে থিওৰিত গ্ৰেছ মাৰ্কছ 13 হয় ঠিক আছে 13 হৈছে গ্ৰেছ মাৰ্কছ তো সেইটো হিচাপত তুমি যদি 8 বা 9 পোৱা তেতিয়া তোমাৰ 13 লৈ এক্সপান্ড কৰি দিব পাৰিব থিওৰিত গ্ৰেছ মাৰ্কছ দিয়াটো প্ৰবলেম নাই থিওৰিত তুমি 4-5 মানলৈকে তুমি গ্ৰেছ পাই যাবা সো সেই কাৰণে কি হৈছে কোনবা এজন ষ্টুডেন্টে ধৰি লোৱা এমচিকিউত থিওৰিত ভাল কৰিছে থিওৰিত পাব লাগে 13 তো 45 ৰ ভিতৰত ধৰি লোৱা 30-35 পাই গৈছে এমচিকিউত ফেইল কৰি গৈছে এমচিকিউত 12 পালেও ফেইল কিন্তু এমচিকিউত 12 বা 13 পালেও ফেইল হ'ব এমচিকিউত গ্ৰেছ মাৰ্কছ দিয়া সিস্টেম নাই তো সেই কাৰণে ম্যাক্সিমাম ল'ৰা ছোৱালী এমচিকিউত ভাল নোহোৱাৰ কাৰণে এবাৰ গ্ৰেছ মাৰ্কছটো পোৱা নাই সেকেন্ড কথাটো কি হয় এমচিকিউত গ্ৰেছ মাৰ্কছ নিদিয়ে চোৱা এমচিকিউত শুদ্ধ হলে শুদ্ধ ভুল হলে ভুল গ্ৰেছ মাৰ্কছ অকল তোমাৰ এইটো গ্ৰেছ মাৰ্কছ মানে মিনিংটো কি যে কিবা এটা বস্তু তুমি ধৰি লোৱা এক্সাম কিবা এটা বস্তু মানে কি হয় অকমান ইফাল কৰি নম্বৰটো যোনটো দিব পাৰে এতিয়া ভুল বস্তু এটা তুমি নম্বৰ দি দিব নোৱাৰে মানে কথাটো থিওৰি সেকশনটোত নম্বৰ দিবলে বা থিওৰি সেকশনটোত গ্ৰেছ মাৰ্কছ দিবলে কি কাৰণে ভাল কাৰণ থিওৰি বস্তুটো কি হয় ডেসক্ৰিপটিভ হয় তো সেই ডেসক্ৰিপটিভ বস্তুটো তুমি প্লাস মাইনাস কৰি ইফাল কৰি নম্বৰ চেঞ্জ কৰিব পাৰা যোনটো আমি জেনাৰেলি কৰো এটো আসলতে বোৰ্ডে কৰিব গ্ৰেছ মাৰ্কছ দিয়া কামটো তোমাৰ সেবা বা কাউন্সিলৰ বোৰ্ডে কৰিব কিন্তু গ্ৰেছ মাৰ্কছ বৰটা বেছি নিদিয়ে ঠিক আছে মেইন কথা তুমি ভবা সাপোজ তোমাৰ ৰিজাল্টখন তোমাৰ ফেইল বুলি আহিছে তাৰ মানে তোমাৰ 6টা সাবজেক্টৰ ভিতৰত কোনবা এটা সাবজেক্ট বেয়া হৈছে তাৰ মানে বেয়া হৈছে মানে কি হেতু গ্ৰেছ দিয়া নাই নে হেতু গ্ৰেছ দিবলৈ তোমাৰ অপচনেই নাই তা গ্ৰেছ পাবলে হলে তোমাক যদি কিবা এটা সাবজেক্টত থিওৰিত যদি গ্ৰেছ দিবলে হয় তো সেই গ্ৰেছ দিবলে হলে তুমি এটা মিনিমাম ক্ৰাইটেৰিয়াটো পাবই লাগিব এটা ধৰিলা 100ৰ ভিতৰত 30 পালে পাস ইলেক্টিভ সাবজেক্ট বিলাক 100 মাৰ্কছ থাকে গতিকে 100ৰ ভিতৰত 30 পালে পাস কিন্তু তুমি 30ত এটলিষ্ট 20 বা 22 পাবই লাগিব তেতিয়া তুমি গ্ৰেছ দিব নহবা গ্ৰেছ নিদিয়ে তেতিয়া কি কৰিবা গ্ৰেছটো কোনবাই পাইছা কোনবাই নাই পোৱা হেতু মাৰ্কশিট তোমালোকৰ আহিবই কাউন্সিলৰ পৰা সেই মাৰ্কশিট বিলাক আহিলে তোমালোকে গম পাবাই যে কোত কিমান গ্ৰেছ দিছে ঠিক আছে গ্ৰেছ দিয়াটো দিছে কোনো প্ৰবলেম নাই গ্ৰেছটো এনে প্ৰতিবাৰ আগৰ পৰা এবাৰৰ পৰা মানে আগৰ পৰা ধৰি গ্ৰেছ সিস্টেমটো আছে এতিয়াও থাকিব আগলৈও থাকিব বহুতে কৈছে মেট্ৰিকটো বা আমিও ভাবিছিলো যে মেট্ৰিকটো অহাবাৰৰ পৰা উঠিব নহয় কেতিয়াও নুঠে মেট্ৰিকটো উঠিব যেতিয়া কমপ্লিটলি এনইপি আফটাৰ 5 ইয়াৰ্স 5 বছৰ পিছত এতিয়াও 5-6 বছৰ আছে কমপ্লিটলি আমাৰ এছএছএলসি যোনটো পৰীক্ষা হয় আমাৰ মেট্ৰিক পৰীক্ষা ক্লাছ 10 যোনটো বোৰ্ড পৰীক্ষা হেতু বোৰ্ড পৰীক্ষা মানে কি হয় কমপ্লিটলি আতৰিবৰ কাৰণে ঠিক আছে নিউ এডুকেশন পলিসি আন্ডাৰত আনিবলৈ হলে এতিয়াও 5-6 বছৰ আছে অলৰেডি কাৰণ কেলে এবাৰ 63% ল'ৰা ছোৱালী ফেইল কৰিলে গতিকে হিহতো এবাৰ যোনটো প্যাটাৰ্ন হল সেই প্যাটাৰ্নতে পৰীক্ষাটো দিব লাগিব ঠিক আছে এতিয়া যি সকলে ফেইল কৰিছে তেওঁলোকৰ কাৰণে এটা কম্পাৰ্টমেন্টাল এক্সাম হয় জুনৰ ফাৰ্ষ্ট উইক বা জুনৰ লাষ্টলে হয় এক্সামটো ঠিক আছে কম্পাৰ্টমেন্টাল কোনে দিব পাৰিবা যি সকলে দুটা সাবজেক্টত ফেইল কৰিছে দুটাতকে বেছি সাবজেক্টত ফেইল কৰা সকলে কম্পাৰ্টমেন্টাল এক্সাম দিব নোৱাৰা লাগে হেতু যি সাবজেক্টে নহয় এমআইএল হওক ইংলিশ হওক সোশ্যাল সায়েন্স হওক যি সাবজেক্টে নহওক লাগে তোমালোকে জুন মাহৰ মাৰ্চ ভাগত বা জুন মাহৰ ফাৰ্ষ্ট উইকত এই কম্পাৰ্টমেন্টাল এক্সামটো হয় ম্যাক্সিমাম তুমি দুটা সাবজেক্টত পৰীক্ষা এপিয়াৰ কৰিব পাৰিবা এটো তোমালোকৰ কাৰণে এটা গোল্ডেন অপৰচুনিটি কেলে গোল্ডেন অপৰচুনিটি বুলি কৈছো কাৰণ এতিয়া তুমি সেই জুন মাহলৈকে বেছি সাবজেক্ট পঢ়িব নালাগে যদি তুমি দুটা সাবজেক্টত ফেইল কৰি আছা সেই দুটা সাবজেক্টৰ কাৰণে এপিয়াৰ হলে তুমি এতিয়া যিমান হৈছে তাতকে ভাল নম্বৰ এটা পাবা কাৰণ ইন্টাৰনেল এসেসমেন্টৰ মাৰ্ক যিমান প্ৰথমতে দিয়া হৈছিলে তোমালোকক যেনিবা 10ৰ ভিতৰত তোমাক দিয়া আছিলে 10ৰ ভিতৰত যেনিবা 6 দিছে এতিয়াও তোমাৰ সেই কম্পাৰ্টমেন্টাল এক্সাম দিয়াৰ পিছতো তোমাৰ 6 মাৰ্কছে আহিব কিন্তু মাৰ্কশিটখনৰ কম্পাৰ্টমেন্টাল বুলি আহি যায় ঠিক আছে হেতু বেলেগ কথা তো প্ৰথম কথা হল যে গ্ৰেছ মাৰ্কছ দিয়াটো দিছে এবাৰ মাৰ্কশিটখন দিলে তোমালোকে গম পাবা আজি যোনখন তোমালোকে ৰিজাল্ট চাবলে মাৰ্কশিট ডাউনলোড কৰিলে তাত কোনো ধৰণৰ গ্ৰেছ মাৰ্কছ উল্লেখ নাই ক'ত কিমান পাইছে হেতুৱে দিয়া আছে খালি কথাটো কি হল এমসিকিউত তোমালোকে গ্ৰেছ নোপোৱা পাবা কোনটো সেকশনত থিওৰিতে পাবা থিওৰিত 4 বা 5 ম্যাক্সিমাম গ্ৰেছ মাৰ্কছ থাকিব আৰু সেই গ্ৰেছ মাৰ্কছ পাবলৈও তুমি এটা কি হ'ব মিনিমাম চোৱা থিওৰিত মিনিমাম 8-9 পাবই লাগিব তুমি ঠিক আছে 7-8-9 পাবই লাগিব তেতিয়াহে তোমাক দিব পাৰিব ম্যাক্সিমাম গ্ৰেছটো
বুজি পাইছা নাই এমচিকিউত ফেইল কৰিলে কিন্তু ফেইল এইটো মই এতিয়াই কৈ দিছো তোমালোকক যদি এমচিকিউত তোমালোকৰ ৰিজাল্টটো ফেইল আহিছে যাৰে নহয় যাৰে ৰিজাল্টটো ফেইল আহিছে তাৰ মানে হয় তোমালোকৰ এমচিকিউত ফেইল হৈছা নহলে তোমাৰ যোনটো মানে কি বুলি কয় থিয়ৰি সেকশন তাত যিমান তুমি গ্ৰেছ দিবৰ কাৰণে যিমান তোমাৰ এটা ক্ৰাইটেৰিয়া লাগে মাৰ্কস পাবলৈ সেই ক্ৰাইটেৰিয়াটো তোমালোকৰ ফুলফিল হোৱা নাই গতিকে তোমালোকক এটা সাজেষ্ট কৰো যদি তোমালোকে পৰীক্ষাৰ কোনোবা এটা সাবজেক্টত যেনিবা নম্বৰ কম পাইছা বা ফেইল বুলি আহিছে কিন্তু পৰীক্ষাটো ভাল হৈছে যেনিবা তোমালোকৰ নিজৰ কনফিডেন্স এটা থাকিব ন পৰীক্ষা দিয়াৰ পিছত গতিকে পৰীক্ষাটো দি তোমাৰ যেনিবা ভাব হৈছিলে যে আমাৰ পৰীক্ষাটো ভাল হৈছে আমাৰ ভাল মাৰ্কস এটা পাম কিন্তু সেইমতে ৰিজাল্টটো অহা নাই ৰিজাল্টত অলপ বিসংগতি হ'বও পাৰে কি ক'ব নোৱাৰি এইটো মানে ধৰি লোৱা টাইপিং মিষ্টেক বা এনিথিং কিবা কিবি টেকনিকেল ইছ্যু আহিব পাৰে গতিকে তোমালোকে এবাৰ পেপাৰ কল কৰি চাবা প্ৰথম কথা তোমালোকক বি পেচেণ্ট এতিয়া তোমালোকৰ ৰিজাল্ট বেয়া হৈছে মন চন ভাঙিব নালাগে যদি কাৰোবাৰ ৰিজাল্ট বেয়া হৈছে ৰিজাল্ট বেয়া হোৱাৰ পিছত ৰিজাল্টটো ভাল কৰিবৰ কাৰণে মই টেকনিক এটা কৈ আছো প্ৰথম কথা তোমালোকে লগালগ এই 10 দিনৰ ভিতৰতে তোমালোকৰ বেছি দিন নাই আৰু 4-5 দিনৰ ভিতৰতে তোমালোকে পেপাৰ ৰিকল বা আৰটিআই অপচন আহিব গতিকে তোমালোকে প্ৰথম সেইটো যোনটো সাবজেক্টত তোমালোকৰ ডাউটছ আছে তাৰ আৰটিআই কৰি চাব পাৰা প্ৰথম অপচন এইটো ভাল মাৰ্কস পোৱা সকলো বা বেয়া মাৰ্কস পোৱা সকলো সেইটো কাম কৰিবা যোনটো সাবজেক্টত তোমালোকৰ ডাউট আছে যে এইটো সাবজেক্টত মই ইমানহে পালো ইমানটো পাব লাগিছিলে ইমানটো পাইছো গতিকে তোমালোকে এবাৰ পেপাৰ ৰিচেক কৰিবা সেকেন্ড কেছ যিসকলে ফেইল কৰিছা ঠিক আছে তো যিসকলে ফেইল কৰিছা ধৰি লোৱা এটা বা দুটা সাবজেক্টত যিসকলে ফেইল কৰিছা তেওঁলোকে কম্পাৰ্টমেন্টেল এক্সামটোৰ কাৰণে এতিয়াৰ পৰা ষ্টাৰ্ট কৰা জুনৰ ফাৰ্ষ্ট উইক মানৰ ভিতৰতে তোমালোকৰ কম্পাৰ্টমেন্টেল এক্সামটো হৈ যাব তেতিয়া তোমালোকে এইটো বছৰতে কন্টিনিউ কৰিব পাৰিবা হাই সেকেন্ডাৰী যিসকলে ভাল ৰিজাল্ট কৰিলা যিসকলে পাছ কৰিলা ভাল শিক্ষাৰ্থীৰে পাছ কৰিলা তেওঁলোকে কি কৰিব পাৰিবা এই দৰ্পণ যোনটো পৰ্টেল আছে দৰ্পণ পৰ্টেলৰ জৰিয়তে তোমালোকে কি কৰিব পাৰা কলেজ চইচ কৰিব পাৰা ইনষ্টিটিউট চইচ কৰিব পাৰা কোনটো ইনষ্টিটিউটত পঢ়িবা ঠিক আছে 10খন ইনষ্টিটিউট তোমাক দিবলৈ আহে সিলেক্ট কৰিবলৈ তোমালোকে নিজৰ ইচ্ছামতে চইচ কৰিব পাৰিবা তেতিয়া এতিয়া মানে কি হ'ল এই দৰ্পণ পৰ্টেলটো হোৱাৰ পিছৰ পৰা তোমালোকৰ কি হ'ল বহুতখিনি হেৰি আহি গ'ল মানে কি সুবিধা হৈ গ'ল মানে অ'টত ঘূৰি ফুৰিব নালাগে মানে প্ৰস্পেক্টাছ বিচাৰি অ'টত ঘূৰি ফুৰিব নালাগে জাষ্ট ঘৰতে বহি তুমি দৰ্পণ পৰ্টেলত কলেজ চইচ কৰা কাউন্সেলিং হ'ব কাউন্সেলিং কৰাৰ লগে লগে তোমালোকক মাতিব তো তোমালোকে এডমিশন ল'বগে পাৰিবা তোমালোকৰ পাৰ্চেন্টেজ হিচাপত এইখিনিয়ে মই এছএছএলসি কথা ক'লো ঠিক আছে এছএছএলসি কি কৰিবা ঠিক আছে গ্ৰেছ দিয়াটো দিছে খালি গ্ৰেছ পাবলৈ সেই ক্ৰাইটেৰিয়াটো ফুলফিল হ'ব লাগিব হাই সেকেন্ডাৰী কথা কৈছো এতিয়া হাই সেকেন্ডাৰী কথাটো কি হয় মই আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া টুইটটো মই ইয়াত দি দিছো তোমালোকে দেখিছা যে তেখেতে কি কৈছে যে বিহুৰ জাষ্ট ইমিডিয়েটলি ৰিজাল্টটো দিব তাৰমানে এইকেইদিন আমাৰ সোমবাৰৰ পৰা বিহু ষ্টাৰ্ট হ'লেই বিহু শেষ হোৱাৰ পিছতে মই তোমালোকে চাবা 20-25 তাৰিখৰ ভিতৰত তোমালোকৰ ৰিজাল্ট ঘোষণা হৈ যাব হাই সেকেন্ডাৰী কিহৰ কাৰণে কৈছো কাৰণটো কিহৰ কাৰণে কৈছো যে এইবাৰ পৰা হাই সেকেন্ডাৰী পাছ কৰাৰ পিছত তোমালোকে ডিগ্ৰীত এডমিশন ল'বা কাৰণ আজিৰ পৰা আজি আবেলি দৰ্পণৰ সমত মানে কি হাই সেকেন্ডাৰী পাছ কৰাৰ পিছত ডিগ্ৰী যোন সকলে পঢ়িব তেওঁলোকৰ কাৰণে এটা পৰ্টেল হয় যেনেকৈ হাই সেকেন্ডাৰী এছএছএলসি পাছ কৰাৰ পিছত হাই সেকেন্ডাৰী এডমিশন ল'বৰ কাৰণে তোমাৰ কি দৰ্পণ পৰ্টেল থাকে ঠিক তেনেকৈ হাই সেকেন্ডাৰী পাছ কৰাৰ পিছত ডিগ্ৰী এডমিশন ল'বৰ কাৰণে এটা পৰ্টেল থাকে যাক কি বুলি কোৱা হয় সমৰ্থ পৰ্টেল ঠিক আছে এছএছএলসি কাৰণে মই কৈ দিছো এছএছএলসি পাছ কৰা সকলৰ কাৰণে যোনটো পৰ্টেল এইটো কি বুলি কোৱা হয় দৰ্পণ বুলি কোৱা হয় আৰু এইচএছ পাছ কৰাৰ পিছত যিসকলে দিবা সেইটো কোৱা হয় সমৰ্থ বুলি কোৱা হয় SAMARTH সমৰ্থ পৰ্টেলত কি কৰিবা সমৰ্থ পৰ্টেলত একে দৰ্পণ পৰ্টেলৰ লিখা তোমালোকে কলেজত বেলেগ কলেজত তোমালোকে যেনেকে এছএছএলসি পাছ কৰাৰ পিছত কলেজ চইচ কৰিব পাৰা ঠিক তেনেকে এইচএছ পাছ কৰাৰ পিছতো তোমালোকে সেই কলেজ চইচ কৰিব পাৰা তাৰপিছত কাউন্সেলিং হ'ব তাৰপিছত এডমিশন হ'ব ঠিক আছে তো সেই কাৰণে সমৰ্থ পৰ্টেল যেহেতু আজিৰ পৰা খুলিছে গতিকে ৰিজাল্ট দিবলৈ খুব বেছিতে বেছি আমাৰ বিহু শেষ হ'ব লগালগ আৰু এসপ্তাহ মেক্সিমাম এসপ্তাহ বা 10 দিন তোমালোকে ৱেইট কৰিব লাগিব বিহু শেষ হ'লে আমাৰ কৈ দিছে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া টুইটটো পাইছে তো তেখেতে কৈ দিছে যে বিহু জাষ্ট ইমিডিয়েটলি আফটাৰ দ্য বিহু উই উইল ডিক্লেয়াৰ দ্য ৰিজাল্ট অফ কি এইচএছ সেকেন্ড ইয়াৰ গতিকে বিহু শেষ হ'লে মানে তুমি ধৰি লোৱা নেক্সট 25 তাৰিখ যাব 20 পৰা 25 ভিতৰত ৰিজাল্টটো পাবা মানে আৰু তুমি ধৰি লোৱা 10 দিন মেক্সিমাম 10 দিন ৱেইট কৰিব লাগিব 10 দিন ৱেইট কৰাৰ পিছত তোমালোকে ৰিজাল্টটো পায়ে যাবা চিন্তা কৰিব নালাগে কাৰণ কেলে সমৰ্থ পৰ্টেলটো আজিৰ পৰা খুলি খালে তোমালোকে কলেজ চইচ কৰিব পাৰিবা মই সমৰ্থৰ যদি মই লিংকটো পাওঁ সমৰ্থৰ লিংকটো তোমালোকক মই দি দিম তো চিন্তা কৰিব নালাগে ৰিজাল্ট তোমালোকৰো ভাল হ'ব আৰু যিসকল আজি এছএছএলসি যিসকলে পাছ কৰিলা যাৰ যিসকলৰ ৰিজাল্ট আজি ঘোষণা হ'ল যাৰ ভাল হ'ল তেওঁলোকক শুভেচ্ছা জনালো তেওঁলোকে আৰু আগবাঢ়ি যাওক আৰু যিসকলে ভবাৰ মতে ৰিজাল্ট হোৱা নাই তোমালোকে ভাগি নপৰিবা তোমালোকৰ কাৰণে এতিয়াও অপচন আছে মই ক'লো নহয় কম্পাৰ্টমেন্টেলৰ কথা কম্পাৰ্টমেন্টেল দিয়া কম্পাৰ্টমেন্টেল দিলে পাছ সোনকালে ৰিজাল্টটো ঘোষণা হ'ব আৰু লগালগ তোমালোকে এই বছৰতে কন্টিনিউ কৰিব পাৰিবা ঠিক আছে এতিয়া দৰ্পণ পৰ্টেলত গৈ পেলাই কলেজটো সিলেক্ট কৰি থৈ দিয়া ঠিক আছে যিসকলে মই আকৌ এবাৰ কৈছো যে যিসকলৰ ৰিজাল্টটো ভবা মতে হোৱা নাই তেওঁলোকে ভাঙি পৰিব নালাগে তেওঁলোকৰ কাৰণে এতিয়াও অপচন আছে কম্পাৰ্টমেন্টেলৰ যোনটো পৰীক্ষা পাতে সেই পৰীক্ষাটো আকৌ মানে ৰি এটেম্প্ট কৰা
ৰিএটেম্প কৰি পেলাই আকৌ তোমালোকে কি কৰিব পাৰিবা, এই বছৰতে কণ্টিনিউ কৰিব পাৰিবা। ঠিক আছে, পঢ়া শুনা কৰি থাকা। জয় আই অসম।